পোল্ট্ৰি বা মুৰ্গীক আপোনাৰ কেইদিনমানৰ ভিতৰত আপোনাৰ ফাৰ্মখন ধ্বংস কৰি দিব পাৰে। এইটো এটা সৰু সৰু ভুল যদি আওকাণ কৰে, সৰু সৰু ভুলৰ কাৰণে বা সৰু সৰু লক্ষণ দেখা পোৱাৰ পিছতো যদি আপুনি কোনো পদক্ষেপ নলয়। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে এখন মুৰ্গীৰ ফাৰ্মত কেনেকৈ উৎপত্তি হয়, ক'ৰ পৰা উৎপত্তি হয় আৰু ইয়াৰ লক্ষণসমূহ কি কি, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে আপোনালোকে ইয়াক ট্ৰিটমেণ্ট কেনেকৈ কৰিব যদি কিবা বেমাৰ লাগি যায়। চ' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে আছাম এগ্ৰ প্ৰজেক্ট ৰংগিয়া, মই কৈছোঁ আজিজ। বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আছাম এগ্ৰ প্ৰজেক্ট ৰংগিয়াৰ চেনেললৈ। যদি আপোনাৰ ফাৰ্মত মুৰ্গীবিলাকৰ এই লক্ষণবোৰ দেখা দিয়ে, তেতিয়া অতি সোনকালে সাৱধান হওক। যদি হঠাৎ আপোনাৰ ফাৰ্মত মুৰ্গী মৰি যায় আছে, মানে এটা দুটা মৃত্যু হৈছে, যদি উশাহ নিশাহ ল'ব পৰা নাই ভালকৈ, যদি বগা সেউজীয়া কালাৰৰ পাতলা পায়খানা কৰি আছে, যদি আপোনালোকৰ মুৰ্গী খোৱা লোৱা কৰা নাই, ঝুমি বহি আছে, তেতিয়াহ'লে আপোনালোকে অতি গুৰুত্ব সহকাৰে সাৱধান হওক। এই লক্ষণবোৰেই হৈছে আপোনাৰ ফাৰ্মত মানে বেমাৰৰ লক্ষণ। এই লক্ষণবোৰ আপোনালোকে আওকাণ নকৰিব বন্ধুসকল। কিছুমান ভাইৰাছজনিত বেমাৰ আছে। ভাইৰাছজনিত বেমাৰৰ ভিতৰত হৈছে নিউকাষ্টেল ডিজিজ অৰ্থাৎ ৰাণীখেত বেমাৰ আৰু বাৰ্ড ফ্লু। এইবিলাক হৈছে ভাইৰাছজনিত বেমাৰ। আৰু কিছুমান বেমাৰ আছে আপোনাৰ ফাংগালজনিত বেমাৰ, যেনেকুৱা ধৰক আপোনাৰ মুৰ্গীৰ লিটাৰত লেতেৰা হ'লে কিছুমান বেমাৰ হয়, যেনে CRD বেমাৰ, যেনে আপোনাৰ উশাহ নিশাহ ল'ব নোৱাৰে, সেইটো হৈছে CRD বেমাৰ। আৰু কিছুমান বেমাৰ আছে যে আপোনাৰ মানে মলটো কালাৰটো চাই পেলাই আপোনালোকে ক'ব পৰা হ'ব লাগিব সেইটো বেমাৰৰ উৎপত্তি, মানে এইটো ভাইৰাছজনিত বেমাৰ নহয়, এইটো ফাউল কলেৰা, এইবিলাকো হৈছে আপোনাৰ বেমাৰ। আৰু কিছুমান পৰজীৱী বেমাৰ আছে। পৰজীৱী বেমাৰ বহুতে আওকাণ নকৰে, বহুতে ইয়াক মানে গুৰুত্বই নিদিয়ে। পৰজীৱী বেমাৰটো হৈছে যে আপোনাৰ মুৰ্গী যিটো খাদ্য খাই আছে, সেই খাদ্যটো ভালকৈ ইয়াক ডাইজেষ্ট কৰি ইয়াক গ্ৰ'থলৈ ভাল বেক্টেৰিয়ালৈকে ৰূপান্তৰিত কৰিব পৰা নাই। ইয়াৰ কাৰণটো হৈছে পৰজীৱী হৈছে ইয়াৰ প্ৰতিটো জীৱৰ ভিতৰত কিন্তু কৃমি বা পেলু এটা উৎপন্ন হয়। এই কৃমি বা পেলু যেতিয়া উৎপন্ন হয়, তেতিয়া কিন্তু ইয়াক গ্ৰ'থ লৈ নাহে, গ্ৰ'থ স্পীড নহয়, ভালকৈ গ্ৰ'থ নহয়, খাদ্য যিমানে খাওক মানে ভালকৈ কাম নিদিব। এইটো হৈছে পৰজীৱী বেমাৰৰ লক্ষণ। যদি আপোনাৰ ফাৰ্মত ভাইৰাছজনিত বেমাৰ লাগিছে, যেনেকুৱা ধৰক ৰাণীখেতৰ বেমাৰ, নিউকাষ্টেল ডিজিজ বা বাৰ্ড ফ্লু, ইয়াৰ কোনো ট্ৰিটমেণ্টে নাই, সেইকাৰণে আপুনি প্ৰিভেনশ্যন ল'ব লাগিব। চ' আৰু কিছুমান বেমাৰ আছে, সেইবিলাক আপুনি ট্ৰিটমেণ্ট কৰিব পাৰিব। এতিয়া মুৰ্গীৰ বেমাৰ কেনেকৈ উৎপত্তি হয়, মানে ক'ৰ পৰা আৰম্ভ হয়, কেনেকৈ মুৰ্গীৰ বেমাৰটো কি কাৰণত লাগে, এইটো টপিকৰ ওপৰত এতিয়া অলপ আলোচনা কৰোঁ, আপোনালোকে জানি লওক। এই বেমাৰবিলাকৰ উৎপত্তি হৈছে যে আপোনাৰ ফাৰ্মখন যদি বহুত লেতেৰা থাকে, এক নম্বৰ ভুল হৈছে বহুত লেতেৰা থাকে, তাতে এমনিয়া গেছৰ উৎপন্ন হয়, তেতিয়াহ'লে আপোনাৰ এই বেমাৰবিলাক আৰম্ভ হয়। 2 নম্বৰ ভুলটো হৈছে যে আপুনি যিটো খাদ্য দি আছে বা পানী দি আছে, পানীটো বহুত লেতেৰা হৈ থাকিলে, বহুত 2 দিন 3 দিনৰ পানী যদি থাকে খাদ্য বাচন, মানে যিটো খাদ্যত আপোনালোকে পানী দিছে বাচনত, সেই খাদ্য পানীটো যদি খোৱা পানীটো বহুত লেতেৰা হয়, বহুত ঠাণ্ডা হয়। তাৰপিছত যিটো খাদ্য দি আছে, সেই খাদ্যটো যদি বহুত মানে ফাংগাছজনিত হয়, বহুত লেতেৰা হয়, বহুত দিনৰ ষ্টকৰ হয়, তথাপিও এই বেমাৰ তাৰ পৰা আৰম্ভ হয়। চ' আৰু ইয়াৰ পিছত হৈছে যে আপোনালোকে চাব যে আপোনালোকে যিটো ফাৰ্ম বনাইছে বা ঘৰ বনাইছে, তাতে বতাহ চলাচল কৰিব নোৱাৰে ভালকৈ, মানে এমনিয়া গেছটো ভিতৰত থাকি যায়, সেইকাৰণে তাৰ পৰাও বেমাৰৰ উৎপত্তি হয়। আৰু যেতিয়া এইবিলাক লক্ষণ দেখা দিব, যিখিনি লক্ষণ মই ক'লোঁ, সেই লক্ষণসমূহ দেখা দিয়াৰ আগতে আপোনালোকে কিন্তু কিছুমান কাম কৰিব লাগিব, প্ৰিভেনশ্যন ল'ব লাগিব। প্ৰিভেনশ্যন বুলি ক'লে ধৰক আপোনালোকে ভেকচিন শিডিউলটো কমপ্লিট কৰিব লাগিব। যিবিলাক ভেকচিন আছে, ভেকচিনখিনি কমপ্লিট কৰিব লাগিব। আপোনালোকৰ ফাৰ্মখন বেছি লেতেৰা কৰি নাৰাখিব, এমনিয়া গেছ ওলাই যোৱাৰ কাৰণে, মানে বতাহ চলাচল কৰাৰ কাৰণে এয়াৰ স্পেচ মানে দিব লাগিব। তাৰপিছত আপোনালোকে যদি গুৰুত্বৰ বাবে মানে দেখা বা বুজি নাপায় চিমটম, তথাপিও এটা দুটা মুৰ্গী মৰা আৰম্ভ কৰিছে, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ওচৰৰ ভেটেনাৰী ডক্টৰৰ সহায় ল'ব পাৰে। আৰু যিবিলাক ভাল মুৰ্গী আছে আৰু মানে বেমাৰী মুৰ্গী আছে, সেইবিলাক আপোনালোকে ভাল মুৰ্গীৰ পৰা মানে বেয়া মুৰ্গীখিনি, মানে বেমাৰী মুৰ্গীখিনি আপোনালোকে বেলেগ ছাইড কৰি দিব লাগিব।
সুস্থ বা সবল মুৰ্গী হৈছে ফাৰ্মৰ মানে মূল লাভৰ অংশ। চ' আপোনালোকে প্ৰিভেনশ্যনটো ল'ব। প্ৰিভেনশ্যনটো ল'লে আপোনালোকৰ ফাৰ্মখন মানে বেমাৰৰ পৰা মুক্ত হৈ থাকিব। যেতিয়া বেমাৰৰ পৰা মুক্ত হৈ থাকিব তেতিয়াই আপোনালোকৰ ফাৰ্মখনত উন্নতিৰ দিশে বা লাভৰ দিশে আগবাঢ়ি যাব। চ' আপোনালোকে এইখিনি কাম কৰিব। প্ৰিভেনশ্যনটো মই ক'লোঁ, বেমাৰৰ লক্ষণটো ক'লোঁ, আৰু ট্ৰিটমেণ্টটো ইয়াৰ নেক্সট ভিডিঅ'টোত আলোচনা কৰিম যে কি বেমাৰত কি ট্ৰিটমেণ্ট কৰিব, কি মেডিচিন দিব। চ' ইয়াৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল। আৰু যদি ফেচবুক পেজত চাই আছে নিশ্চয় ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ শ্বেয়াৰ যেতিয়ালৈকে নকৰে নেক্সট এজন ফ্ৰেণ্ডছলৈকে এই ভিডিঅ'টো নাযায়। আপোনালোকৰ যিকোনো ফ্ৰেণ্ডছ চাৰ্কেলৰ ভিতৰত ফাৰ্মাৰ থাকিব পাৰে, তাৰ নিশ্চয় সি যদি মোৰ ছাবস্ক্ৰাইবাৰ নহয়, আপোনাৰ যদি ফ্ৰেণ্ডছ হয় মোৰ ছাবস্ক্ৰাইবাৰ নহয়, যেতিয়া আপুনি মানে শ্বেয়াৰ কৰিব তেতিয়া আপোনাৰ সেই ফ্ৰেণ্ডজন যদি মানে ফাৰ্মাৰ হয় তেতিয়া সেই ফাৰ্মাৰজনে কিন্তু নিশ্চয় সেই ভিডিঅ'টো পাব আৰু নিশ্চয় তাৰ কিবা না কিবা অলপ হ'লেও উপকাৰ হ'ব। চ' আপোনালোকৰ শ্বেয়াৰ কৰোঁতে কোনো টকা পইচা নালাগিব বন্ধুসকল, নিশ্চয় শ্বেয়াৰ কৰিব বন্ধুসকল। আৰু এটা কথা যে আপোনালোকে যদি উন্নত প্ৰজাতিৰ হাঁহৰ মুৰ্গীৰ পোৱালি বা ইনকিউবেটাৰ মেচিন ল'ব বিচাৰে নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব। আমি নিউ ইয়েৰৰ অফাৰ লাষ্ট 1 ডিচেম্বৰলৈকে অফাৰ দিছোঁ 30% অফ ইনকিউবেটাৰ।